Hello students, good morning. So today we are going to discuss about paradox of induction, which is under the chapter of grounds of induction. Okay, so আমি আজি আগমনৰ বিৰোধাভাস এই টপিকটো পঢ়িম। এটো আমি ক'ত পাইছো? আমি আগমনৰ ভিত্তি এই চেপ্টাৰটোত পাইছো। সো ইয়াত paradox of induction আগমনৰ ভিত্তি আগমনৰ বিৰোধাভাস বুলিলে কি বুজা? সো আগমনৰ বিৰোধাভাসটো কি হয়? জে.এছ. মিল এজন লজিচিয়ান হয়, নামটো শুনিছা আগত। সো জে.এছ. মিলে কি কৰিছে? ইউনিফৰ্মিটি অফ নেচাৰক লৈ পেলাই এটা কন্ট্ৰাডিকশন ক্ৰিয়েট কৰিছে। ইউনিফৰ্মিটি অফ নেচাৰৰ কনসেপ্টক লৈ পেলাই এটা কন্ট্ৰাডিকশন ক্ৰিয়েট কৰিছে। তাক আমি প্যাৰাডক্স অফ ইন্ডাকশন বুলি কওঁ। প্যাৰাডক্স মানে বিৰোধ। কিহক লৈ পেলাই হৈছে? আগমনক লৈ পেলাই হৈছে। ওকে, সো ইয়াত ডেফিনিশনটো কি হয়? মিলছ কন্ট্ৰাডিক্টৰী স্টেটমেন্ট ৰিগাৰ্ডিং দ্য প্ৰিন্সিপল অফ ইউনিফৰ্মিটি অফ নেচাৰ ইজ নন এজ প্যাৰাডক্স অফ ইন্ডাকশন। আমি কি ক'ব পাৰো যে প্ৰকৃতিৰ একৰূপতা বিধি সম্বন্ধে মিলৰ পৰস্পৰ বিৰোধী মতবাদক আগমনৰ বিৰোধাভাস বুলি কোৱা হয়। মানে এটো কাক লৈ পেলাই হৈছে? বিৰোধটো কাক লৈ পেলাই হৈছে? কাৰ লৈ পেলাই? প্যাৰাডক্স অফ ইন্ডাকশনটো হৈছে আমাৰ ইউনিফৰ্মিটি অফ নেচাৰক লৈ পেলাই। ওকে, প্ৰকৃতিৰ একৰূপতা বিধিক লৈ পেলাই এটা বিৰোধৰ সৃষ্টি হৈছে। আৰু এই বিৰোধটো কোনে সৃষ্টি কৰিছে? জে.এছ. মিলে সৃষ্টি কৰিছে। সো কেনেকেনো বিৰোধ হৈছে এটো আমি ডিসকাস কৰিম। সো এনে জেনাৰেলি আমি ক'বলৈ গ'লে আমি ইন্ডাকশনৰ গ্ৰাউণ্ড কেইটা পাওঁ? গ্ৰাউণ্ড আমি পাওঁ ইন্ডাকশনৰ দুটা। এটা আছে কি ফৰ্মেল আৰু এটা আছে ম্যাটেৰিয়েল। সো আমি ফৰ্মেল গ্ৰাউণ্ডটো ডিসকাস কৰি আছো। ম্যাটেৰিয়েল গ্ৰাউণ্ডটো ডিসকাস কৰা হোৱা নাই এতিয়ালৈকে। ফৰ্মেল গ্ৰাউণ্ডতে থাকিম, আকাৰগত ভিত্তিতে থাকিম। ফৰ্মেল গ্ৰাউণ্ডটো ডিসকাস কৰিলে আমি কি পাইছিলো? ফৰ্মেল গ্ৰাউণ্ডটো ডিসকাস কৰিলে আমি পাইছিলো ইয়াত পাইছিলো সোৱা ইউনিফৰ্মিটি অফ নেচাৰ পাইছিলো আৰু পাইছিলো ল অফ কজিশন। ওকে, সো ইয়াত আমাৰ বিৰোধ যে হৈছে, প্যাৰাডক্স হৈছে, এটো আগমনৰ কোনটো প্ৰিন্সিপল লৈ পেলাই হৈছে? ইউনিফৰ্মিটি অফ নেচাৰক লৈ পেলাই হৈছে। ওকে, ইউনিফৰ্মিটি অফ নেচাৰক লৈ পেলাই বিৰোধৰ সৃষ্টি হৈছে। তো আমাৰ ইয়াত কনসেপ্টৰ মতে জে.এছ. মিলে বোলে ইউনিফৰ্মিটি অফ নেচাৰৰ দুটা স্টেটমেন্ট দিছে। সো এতিয়া সোৱা আমি পইণ্ট কিটা ডিসকাস কৰো। যে ডেফিনেশনটো গম পালো যে প্যাৰাডক্স অফ ইন্ডাকশন কি হয়? মিলছ কন্ট্ৰাডিক্টৰী স্টেটমেন্ট ৰিগাৰ্ডিং দ্য প্ৰিন্সিপল অফ ইউনিফৰ্মিটি অফ নেচাৰ ইজ নন এজ প্যাৰাডক্স অফ ইন্ডাকশন। মানে সিম্পলি এটো কি মিন কৰে? ইট সিম্পলি মিন্স দ্যাট the grounds of induction is itself the result of induction. Induction or ground to ki boli mila koise? Uniformity of nature to. Okay, saba uniformity of nature to of nature induction or ki hoy? Milor mote induction or ki hoy? Ground hoy. According to whom? J.S. Mill. J.S. Mill কি কৈছে? যে ইউনিফৰ্মিটি অফ নেচাৰ টু ইন্ডাকশনৰ কি হয়? গ্ৰাউণ্ড হয়। প্ৰকৃতিৰ একৰূপতা বিধিটো আগমনৰ ভিত্তি হয়। কিয় হয়? কাৰণ যেতিয়া আমি গ্ৰাউণ্ড ডিসকাস কৰো তেতিয়া ফৰ্মেল গ্ৰাউণ্ডত আহি যায় ইউনিফৰ্মিটি অফ নেচাৰটো। সেই কাৰণে মিলে ফাৰ্স্ট স্টেটমেন্টত কৈছে যে ইউনিফৰ্মিটি অফ নেচাৰ টু ইন্ডাকশনৰ কি হয়? গ্ৰাউণ্ড হয়। ওকে, আগমনৰ ভিত্তি বুলি কাক ক'ব পাৰিম আমি? প্ৰকৃতিৰ একৰূপতা বিধিটোক আগমনৰ ভিত্তি বুলি ক'ব পাৰো according to J.S. Mill. ওকে, নেক্সট সোৱা
Mills call it a fundamental principle or general axioms of induction and an assumption implies in every cases of induction. A uniformity of nature of jodi ami nolo tetia hale ami induction koribo nuaro. So induction koribole hole induction or ground jihetu uniformity of nature law of position duitai hoy कार अंडरत फॉर्मल ग्राउंडर अंडरत पड़े तो फॉर्मल ग्राउंडर अंडरत जेहेतु यूनिफॉर्मिटी ऑफ नेचर लॉ ऑफ पजिशन पड़े तो यूनिफॉर्मिटी ऑफ नेचर तो इंडक्शनर भितरत परिसे नै परिसे इंडक्शनर ग्राउंडर भितरत परिसे सो इंडक्शन करिबले हले आमार कोनटु प्रिंसिपल लागिबो यूनिफॉर्मिटी ऑफ नेचर लागिबो हेइ कारणे जे एस मिले फर्स्ट केसत কৈছে जे इंडक्शनर ग्राउंड कोनटु होय यूनिफॉर्मिटी ऑफ नेचर टु होय इंडक्शनर ग्राउंड ओके जेने के तुमी जिकुनो जनरलाइजेशन करा ऑल मेन आर मॉर्टल ऑल क्रोज आर ब्लैक जिकुनो जनरलाइजेशन राम हरि जदू मधु करीम ऑल आर मॉर्टल ओके दैट्स व्हाई वी कैन कंक्लूड दैट ऑल मेन आर मॉर्टल एनुका टाइपर जनरलाइजेशन बुर करिबर कारणे आमी यूनिफॉर्मिटी ऑफ नेचर की करू यूज करू हेइ कारणे इंडक्शन करिबले हले आमी यूनिफॉर्मिटी ऑफ नेचर जेहेतु व्यवहार करूँ हेइ कारणे यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर ग्राउंड होय बुली कले आगमनर भित्ति होय बुली कले तार पिছত नेक्स्टत की কৈছে आको वन्स अगेन यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर की होय जाना रिजल्ट होय इंडक्शनर की होय रिजल्ट होय कोनटु यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर रिजल्ट होय हाँ रिजल्ट एते सो रिजल्ट माने की फल आगमनर एतिया फल बुलिও কৈছে কাক কৈছে प्रकृतिर एकरूपता विधिटुक आगमनर फल बुलिও কৈছে फर्स्ट केसत कले और सेकेंड केसत कले फर्स्ट केसत की कले यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर ग्राउंड होय सेकेंड केसत कले यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर रिजल्ट होय ओके एतिया लॉजिकर मते आको एकेटा टाइमते ग्राउंड टू रिजल्ट होबो नोवारे वी कांट एक्सेप्ट the ground as a result आमी ग्राउंड टुक रिजल्ट हिसाबे एक्सेप्ट करिबो नुआरो एकेटा टाइमते ग्राउंड टू की होबो नुआरे रिजल्ट होबो नुआरे ए ग्राउंड टू जे रिजल्ट होबो नुआरे ओके सो ग्राउंड टू जदि रिजल्ट होबो नुआरे तेतिया हले सेम ग्राउंड टू रिजल्ट केनेके होल जेस मिले फर्स्ट केसत कले यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर ग्राउंड होय सेकेंड केसत कले यूनिफॉर्मिटी ऑफ नेचर टू इंडक्शनर रिजल्ट होय प्रथमते কৈছে যে प्रकृतिर एकरूपता विधिटु आगमनर भित्ति होय सेकेंडत কৈছে যে प्रकृतिर एकरूपता विधिटु आगमनर फल होय किंतु आमी एक्सेप्ट करिबो नुआरो ग्राउंड टू एकेटा टाइमते की होबो रिजल्ट होबो वी कांट एक्सेप्ट द ग्राउंड एज अ रिजल्ट एट द सेम टाइम तो याते मिलर की होइसे दुटा कन्ट्राडिक्टरी ओपिनियंस क्रिएट होइसे फर्स्टत होइसे यूनिफॉर्मिटी ऑफ नेचर इज एक्सेप्टेड एज अ ग्राउंड सेकेंडली यूनिफॉर्मिटी ऑफ नेचर इज एक्सेप्टेड एज अ रिजल्ट सो दिस इज कॉल्ड पैराडॉक्स ऑफ इंडक्शन इतिया कोनटु एंगेलर পৰা इंडक्शन इतिया सो केनेके নহয় এই বস্তুটো আমি ডিসকাস কৰিব পাৰো পিছত কৰিম অলপ জাস্ট পাছত সো এনে আমি গ্ৰাউন্ড বুলি কিয় কলো এটো কৈছুই इंडक्शनर ग्राउंड হয় यूनिफॉर्मिटी ऑफ नेचर टू सेकेंड केसत की কৈছিলে इंडक्शनर रिजल्ट হয় यूनिफॉर्मिटी ऑफ नेचर टू प्रथमते কৈছিলে যে प्रकृतिर एकरूपता विधिটো বলে আগমনৰ কি হয় यस আগমনৰ ভিত্তি হয় सेकेंडत কৈছে যে प्रकृतिर एकरूपता विधिটো আগমনৰ কি হয় ফল হয় रिजल्ट ओके तो
এতিয়া চোৱা ইন্ডাকশনৰ কেইটা ডিভিজন আছে দুটা আছে নাই কি দুটা আছে সাইন্টিফিক আনসাইন্টিফিক ওকে এনালজিটো আমি নলওঁ ইয়াত এনালজিটো কিয় নলওঁ জানা এনালজিটো সেই কাৰণে নলওঁ কাৰণ এনালজিটো যদি আমি ল'বলৈ যাওঁ তেতিয়া হলে আমাৰ ভুল হ'ব বিকজ এনালজি ডিসকাস কৰাৰ কোনো প্ৰয়োজনে নাই ইয়াত এনালজি ৰিজেম্বলেন্সৰ ওপৰত বেস কৰে সেই কাৰণে এনালজি আমি নলওঁ আমি ইন্ডাকশনৰ কাইন্ড হিচাপে ল'ম ইন্ডাকশনৰ কাইন্ডস হিচাপে ল'ম এক নম্বৰত ল'ম সাইন্টিফিক দুই নম্বৰত ল'ম আনসাইন্টিফিক ইন্ডাকশন ওকে এতিয়া চোৱা এইখিনি বস্তু তাতে হামৰা সাইন্টিফিক ইন্ডাকশন কাৰ ওপৰত বেস কৰে ওকে uniformity of nature আৰু law of causation unscientific induction কাৰ লগত ডিল কৰে uniformity of nature লগত or mere uncontradicted experience আৰু লিখিব পাৰো mere uncontradicted experience okay experience এতিয়া চোৱা যেহেতু ইন্ডাকশনৰ গ্ৰাউণ্ড ইউনিফৰ্মিটি অফ নেচাৰ হয় বুলি কৈছে তো ইন্ডাকশনৰ ৰিজাল্টটো ইউনিফৰ্মিটি অফ নেচাৰ হয় বুলি কৈছিলে ইন্ডাকশনৰ গ্ৰাউণ্ড কি কৈছিলে ইউনিফৰ্মিটি অফ নেচাৰ টু ইন্ডাকশনৰ গ্ৰাউণ্ড হয় এট দ্য সেম টাইম কি হয় ইন্ডাকশন টু ইউনিফৰ্মিটি অফ নেচাৰৰ কি হয় ৰিজাল্টটো হয় ৰিজাল্টটো হয় এতিয়া প্ৰবলেমটো ক'ত আহিছে চোৱা প্ৰবলেমটো চাবা ইন্ডাকশনৰ কাইন্ড কেইটা আছে তিনটা আছে সাইন্টিফিক আনসাইন্টিফিক আৰু এনালজিটো আমি ইয়াত ডিসকাস নকৰো কাৰণ এনালজিটো ইউনিফৰ্মিটি অফ নেচাৰৰ লগত ডিল নকৰে ওকে ল অফ কজেশনৰ লগত ডিল নকৰে সো এনালজি ডিসকাস কৰা নহয় প্যাৰাডক্স অফ ইন্ডাকশনৰ ডিসকাস কৰা হয় কি সাইন্টিফিক ইন্ডাকশন আনসাইন্টিফিক ইন্ডাকশন কিয় কাৰণ সাইন্টিফিক ইন্ডাকশন টু ডিসকাস কৰে ল অফ ইউনিফৰ্মিটি অফ নেচাৰ টু আনসাইন্টিফিক ইন্ডাকশন টু ডিসকাস কৰে ল অফ ইউনিফৰ্মিটি অফ নেচাৰৰ ওপৰত আৰু আমাৰ কোৱেশ্চন এৰাইজ হৈছে ইউনিফৰ্মিটি অফ নেচাৰক লৈ পেনে ইয়াক লৈ পেনে সেইকাৰণে আমি সাইন্টিফিক আৰু আনসাইন্টিফিক এই দুটা কনসেপ্টে ডিসকাস কৰিম so while discussing about the kinds of scientific or unscientific induction the thing is that so if uniformity of nature is the result of induction যদি প্ৰকৃতিৰ একৰূপতা বিধিটো আগমনৰ ফল হয় তেতিয়া হলে ইয়াৰ ৰিজাল্টটো কি হ'ব লাগিছিলে সেম হ'ব লাগিছিলে কাৰ লগত ইয়াৰ লগত হ'ব লাগিছিলে কিন্তু ইয়াৰ ৰিজাল্টটো কি হলাই সার্টেন আৰু ইয়াৰটো কি হলাই প্রবেবল হলাই ওকে ইয়াৰটো কি হলাই নিশ্চিত স্বভাৱৰ আৰু ইয়াৰটো কি হলাই আনসাইন্টিফিক ইন্ডাকশনৰ ৰিজাল্টটো কি হলাই প্রবেবল হলাই মানে সম্ভাৱনামূলক তো এটা কথাটো হল যে ইয়াৰ ৰিজাল্টটো প্রবেবল হয় আৰু ইয়াৰ ৰিজাল্টটো সার্টেন হয় the result of scientific induction is certain whereas the result of unscientific induction is probable যদি ইউনিফৰ্মিটি অফ নেচাৰ টু ইন্ডাকশনৰ কি হয় ৰিজাল্ট হয় the result must have to be same in both the cases ৰিজাল্টটো দুইটা ক্ষেত্ৰতে কি হ'ব লাগিছিলে একে হ'ব লাগিছিলে সোৱা সাইন্টিফিক ইন্ডাকশনৰ ক্ষেত্ৰটো ৰিজাল্টটো সার্টেন হ'ব লাগিছিলে unscientific inductioner ক্ষেত্ৰটো ৰিজাল্টটো সার্টেন হ'ব লাগিছিলে because both are based on uniformity of nature হয় না নহয় যদি দুইটা ইউনিফৰ্মিটি অফ নেচাৰৰ ওপৰত বেস কৰে তেতিয়াহলে সার্টেন হ'ব লাগিছিলে নাই ইয়াৰ ৰিজাল্টটো যদি সার্টেন হয় ইয়াৰ ৰিজাল্টটো সার্টেন হ'ব লাগিছিলে why the result is different
ইয়াৰ ৰিজাল্ট কিয় ডিফাৰেণ্ট ওলাইছে আনসাইন্টিফিক ইন্ডাকশনৰ ৰিজাল্ট ওলাইছে প্ৰবেবল আৰু সাইন্টিফিক ইন্ডাকশনৰ ৰিজাল্ট ওলাই যায় সাৰ্টেন yes of course it is based on law of causation ওপৰত বেস কৰে হেতু কাৰণে ইয়াৰ ৰিজাল্টটো সাৰ্টেন হয় কিন্তু এটো ইউনিফৰ্মিটি অফ নেচাৰ ওপৰতো বেস কৰে নে নকৰে লাইক আনসাইন্টিফিক ইন্ডাকশনৰ নিচিনাকে তো ইউনিফৰ্মিটি অফ নেচাৰৰ ওপৰত বেস কৰে তেতিয়া হলে ৰিজাল্টটো সেম হ'ব লাগিছিল নাই লাগিছিল ইউনিফৰ্মিটি অফ নেচাৰৰ দুইটা ওপৰতে বেস কৰে সাইন্টিফিক ইন্ডাকশনো ইয়াৰ ওপৰত বেস কৰে আনসাইন্টিফিক ইন্ডাকশনো ইয়াৰ ওপৰত বেস কৰে কিন্তু প্ৰবলেমটো কি যে ইয়াৰ ৰিজাল্টটো হৈ যায় সাৰ্টেন আৰু ইয়াৰ ৰিজাল্টটো হৈ যায় প্ৰবেবল so the problem is that we can say that if uniformity of nature is the ground of induction jodi uniformity of nature to ki hoy induction or ground hoy ako next induction or ground hoy boli accept korisu because the formal ground or ki kind hisabe pori goise hetu karone ami iman khinleke thike ase ako induction or result hoy boli koi dile amar aru eta problem arise hoy jay induction or result boli koi dile কিয় কাৰণ ইন্ডাকশনৰ ৰিজাল্ট যদি হয় তেতিয়া হলে ইন্ডাকশনৰ কাইন্ড ডিসকাস কৰোতে আমি সাইন্টিফিক ইন্ডাকশনৰ ৰিজাল্টটো সাৰ্টেন পাই যাও আৰু আনসাইন্টিফিক ইন্ডাকশনৰ ৰিজাল্টটো প্ৰবেবল কিয় পাও দ্যাটস দা প্ৰবলেম these are the two contradictory statements given by J.S. Mill about the principle of uniformity of nature this is called the paradox of induction paradox of induction is nothing it is just only a contradictory statement given by J.S. Mill that the grounds of induction is the results of induction আগমনৰ ভিত্তিয়ে তুমি অসমীয়াত কি লিখিব পাৰা ইয়াত আগমনৰ ভিত্তিয়ে আগমনৰ কি হৈ যায় ফল হৈ যায় ওকে আগমন এইটুক লৈ পেনাই মিলৰ কি হৈছে বিৰোধ হৈছে এই দুটা স্টেটমেন্টক লৈ পেনাই মিলৰ জেএস মিলৰ কি হৈছে বিৰোধ হৈছে আগমনৰ ভিত্তি আগমনৰ ফল the grounds of induction is itself the results of induction okay the grounds of induction is itself the result of induction আগমনৰ ভিত্তি আগমনৰ ফল আগমনৰ ভিত্তি হিচাপে আমি কাক লৈছিলো ইউনিফৰ্মিটি অফ নেচাৰক লৈছিলো কাৰণ এই ফৰ্মেল গ্ৰাউণ্ডৰ আন্ডাৰত আহি গৈছিল এই কাৰণে ভিত্তি হিচাপে লৈছিলো গ্ৰাউণ্ড হিচাপে লৈছিলো কিন্তু ই ইন্ডাকশনৰ ৰিজাল্ট কেনেকৈ হ'ব পাৰে কিন্তু ইন্ডাকশনৰ ৰিজাল্টটো বেলেগ ওলাইছে কেতিয়াবা ইন্ডাকশনৰ ৰিজাল্ট সাৰ্টেন ওলাইছে আৰু কেতিয়াবা ইন্ডাকশনৰ ৰিজাল্ট প্ৰবেবল ওলাইছে কেতিয়াবা সম্ভাৱনামূলক কেতিয়াবা নিশ্চিত স্বভাৱৰ তো ৰিজাল্টটো সেম হ'ব লাগিছিল যদি ইন্ডাকশনৰ ৰিজাল্টটো হয় ইউনিফৰ্মিটি অফ নেচাৰ তো ইউনিফৰ্মিটি অফ নেচাৰ ইয়াতো আছে দুইটাৰে ৰিজাল্ট সেম হ'ব লাগিছিল কিয় ডিফাৰেন্ট হৈছে ইয়াত সাৰ্টেন হৈ গৈছে ইয়াত প্ৰবেবল হৈ গৈছে দ্যাটস দা পইণ্ট ওকে সো সেই কাৰণে আমি জেএস মিলৰ যেটো প্যাৰাডক্স অফ ইন্ডাকশনৰ কনসেপ্ট হেতুক আমি বুজিবৰ কাৰণে কি কৰিব লাগিব আমি অলপ সিস্টেমেটিক ওয়ে এটা চুজ কৰিব লাগিব যেটো হৈছে ফাৰ্স্ট অফ অল ইউ হ্যাভ টু ড্ৰ দা ডায়াগ্ৰাম ওকে গ্ৰাউণ্ড টু তুমি ড্ৰ কৰিব লাগিব গ্ৰাউণ্ড টু মতে ফৰ্মেল গ্ৰাউণ্ড টু ইম্পৰ্টেন্ট হয় কাৰণ মেটেৰিয়েল গ্ৰাউণ্ড আমি এতিয়ালৈকে ডিসকাস কৰা নাই সো ফৰ্মেল গ্ৰাউণ্ড ডিসকাস কৰোতে ইউনিফৰ্মিটি অফ নেচাৰ ল অফ পজিশন আহে এতিয়া ইউনিফৰ্মিটি অফ নেচাৰ টু ইন্ডাকশনৰ গ্ৰাউণ্ড হৈ বুলি ক'ব পাৰিম কাৰণ ই ফৰ্মেল গ্ৰাউণ্ডৰ আন্ডাৰত পৰি গৈছে কিন্তু ইন্ডাকশনৰ ৰিজাল্ট হয় বুলি জেএস মিলে সেকেন্ড স্টেটমেন্টত কৈছিলে ইন্ডাকশনৰ ৰিজাল্ট হ'বলৈ হলে ইন্ডাকশনৰ কি হ'ব লাগিব ই ৰিজাল্টটো সেম হ'ব লাগিছিল কাৰণ ই ইউনিফৰ্মিটি ইন্ডাকশনৰ কাইন্ড হিচাপে সাইন্টিফিক ইন্ডাকশন আনসাইন্টিফিক ইন্ডাকশন আমি পাইছো এনালজিও পাইছো এনালজি ডিসকাস হোৱা নাই বিকজ এনালজিত আমি এইবিলাকৰ ওপৰত বেস নকৰো ইউনিফৰ্মিটি অফ নেচাৰৰ ওপৰত বেস নকৰো ল অফ পজিশনৰ ওপৰত বেস নকৰো ইউনিফৰ্মিটি ইয়াত বেস কৰো আমি ৰিজেম্বলেন্সৰ ওপৰত সিমিলাৰিটিজৰ ওপৰত সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰো কিয় এনালজিটো অসমীয়াত কি কয় সাদৃশ্য অনুমান বুলি কয় সো ইয়াত আমি ৰিজাল্টটো যেহেতু সাৰ্টেন নহয় probable হয় ইয়াত probable হয় ইয়াত certain হয় সো ইয়াত বস্তুটো কি হৈ গল খেলিমেলি হৈ গল হয় নাই the result is not same in case of scientific induction whereas in case of unscientific induction the result is probable scientific induction result to certain ইয়াৰ result to probable so এতিয়া আমি induction result বলি কেনেকৈ ক'ব পাৰিম uniformity of nature to যদি induction result হলহেতেন যদি induction result হলহেতেন তেতিয়াহলে ইয়াতো certain ওলালেহেতেন answer ইয়াতো certain ওলালেহেতেন কিন্তু ইয়াত probable পাও আৰু ইয়াত
certain পাওঁ that's the point clear so এইটোৱে হৈছে ইউনিফৰ্মিটি অফ নেচাৰ আৰু ল অফ পজিশন ইউনিফৰ্মিটি অফ নেচাৰক লৈ পেলাই জে.এছ. মিলৰ এটা কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট এবাউট পেৰাডক্স অফ ইণ্ডাকশ্যন অ'কে আকৌ আমি নেক্সট ক্লাছত যদি ক্লিয়াৰ হোৱা নাই আমি আকৌ বস্তুটো আকৌ ক্লিয়াৰ কৰিম অ'কে ষ্টুডেণ্টছ টেক কেয়াৰ এতিয়া তোমালোকে কি কৰিবা এই গোটেই বস্তুখিনি চিষ্টেমেটিকেলি বুজিবা এইখিনি চাবা কেনেকৈ দেখুৱাইছোঁ সেইটো বস্তু আৰু আমি ইণ্টাৰেকশ্যন ক্লাছত আকৌ ডিছকাছ কৰিম এই কনচেপ্টটো লৈ পিনে অ'কে চ' নাও টেক কেয়াৰ বাই বাই আৰু অলপ পঢ়িবা ট্ৰাই কৰিবা পঢ়িবলৈ হৈ যাব অ'কে